নমস্কাৰ। আপোনালোকে চাইছে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি। আপোনালোকে সকলোৱে অৱগত যে সন্মুখত কিছুদিনৰ পিছতে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আৰু বিশ্ব পৰিৱেশ দিৱস সেই বিষয়ে বিশ্ব পৰিৱেশ দিৱস আমি কেনেধৰণে পালন কৰিব লাগে বা বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য কি, গুৰুত্ব কি, তাৰ মহত্ব কি, এই গোটেইখিনি কথা সুন্দৰভাৱে কোৱাৰ বাবে আজি এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। গোটেইখিনি কথা আমাৰ ঋতুৰাজ ডাঙৰীয়াই আপোনালোকক ক'ব। আৰু আমিও ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিয়েও 5 জুন তাৰিখে সুন্দৰভাৱে বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ গৈ আছে। নিশ্চিতভাৱে আপোনালোকে আমাৰ চেনেলটিক চাই থাকিব, গোটেইখিনি কথা তাত গম পাব। এতিয়া আহক আমি ঋতুৰাজৰ মুখৰ পৰা শুনো 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য। নমস্কাৰ। অলপ মাতটো ভাঙি আছে। যি কি নহওক, আজিৰ এই মিটিঙত উপস্থিত শ্ৰদ্ধাৰ সভাপতি, লগতে মোৰ উপস্থিত বন্ধু বান্ধৱী আৰু অনলাইনত যিখিনি দৰ্শকে চাই আছে, বিশেষকৈ আমাৰ 5 জুন আহি আছে আৰু 5 জুনৰ তাৎপৰ্যটো বৰ্তমান সময়ত কিমান বৃদ্ধি পাইছে আপোনালোক সকলোৱে জানে। গৰম দিলে এনেকুৱা গৰম যে 50 ডিগ্ৰী চেলচিয়াছ, ভাৰতৰ বিভিন্ন ঠাইত 55 ডিগ্ৰী চেলচিয়াছ, যিটো আমাৰ দেহৰ কাৰণে কিমান ক্ষতিকাৰক। প্লাছ বৰষুণ দিলে এনেকুৱা বৰষুণ যে বানপানী সৃষ্টি কৰিছে। আজি ডিমা হাছাও, কাৰ্বি আংলং এইবিলাক ঠাইত ডাৱৰ বিস্ফোৰণ এনেকুৱা ধৰণৰ ঘটনাও ঘটি আছে। লগতে খাদ্যত আমি দেখা পালোঁ ডুবাইত কেনেকৈ বানপানী হৈছে। আফ্ৰিকা মহাদেশৰ চাহাৰা মৰুভূমিতো বিভিন্ন ধৰণৰ যিবিলাক আগতে নঘটা ঘটনা আছে সেইবিলাক ঘটি আছে। প্লাছ এণ্টাৰ্কটিকা আৰু আৰ্কটিক ৰিজিয়নত বৰ্তমান বৰফবিলাক গলি আছে। ইয়াৰে লগত জড়িত এটা অতি ইণ্টাৰেষ্টিং কথা মই আপোনালোকক জনাব বিচাৰিছোঁ। ইণ্টাৰেষ্টিং নহয়, আচলতে দুখ লগা কথা। ইণ্ডোনেছিয়া নামৰ যিখন দেশ আছিল, তাৰ ৰাজধানী হৈছে জাকাৰ্টা বুলি কয়, জাকাৰ্টা বুলি কয় কিছুমানে। সেই ৰাজধানীখন বৰ্তমান কি হৈছে, তল যাই আছে। এটা সমুদ্ৰ দ্বীপ সেইখন। সেই দ্বীপটো কি হৈছে যে আৰ্কটিক ৰিজিয়নত, অৰ্থাৎ এণ্টাৰ্কটিকা আৰু আমাৰ উত্তৰ মেৰু দক্ষিণ মেৰুত যি বৰফ আছে সেই বৰফ গলি আছে, যাৰ ফলত সেই দ্বীপটো লাহে লাহে কি হৈছে, পানীত তল যাই আছে। আৰু সেই উদ্দেশ্যে ইণ্ডোনেছিয়াই নিজৰ ৰাজধানী সলাব লগা হৈছে। গতিকে সংকটটো কিমান গভীৰ ইয়াৰ দ্বাৰা জানিব পাৰি। লগতে হঠাৎ আমাৰ অসমতো, আমাৰ বিশেষকৈ কামৰূপ বা বাক্সা ডিষ্ট্ৰিক্টতো হঠাৎ গৰম আছিল, হঠাৎ ঠাণ্ডা পৰি গ'ল, বৰষুণ হৈ গ'ল, আৰু বিভিন্নজনৰ বিভিন্ন অসুখ এইবিলাকো দেখা দিছে। লগতে জীৱ জন্তু এইবিলাকৰো বহুত মৃত্যু হৈ আছে। গতিকে এই বস্তুবিলাকৰ ওপৰত লক্ষ্য ৰাখি 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশৰ দিনাই ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি নামৰ সংগঠনটোৰ জৰিয়তে আমি আমাৰ নিজৰ এৰিয়াটোত প্ৰকৃতিক সজাগতামূলক এখন সভা অনুষ্ঠিত কৰিম, গছপুলি ৰোপণ কৰিম আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে কুইজ প্ৰতিযোগিতা এইবিলাক অনুষ্ঠিত কৰিম। আশা কৰিম আমাক যিখিনি দৰ্শকে চাই আছে তেওঁলোকে সঁহাৰি জনাব। বিশেষকৈ গাঁৱৰ যিখিনিয়ে চাই আছে তেওঁলোকে আগভাগ ল'ব, আমাক সহায় কৰিব। আৰু লগতে আপোনালোকক এটা অনুৰোধ জনাম আমাৰ ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ পৰা, যে 5 জুন তাৰিখে আপোনালোক সকলোৱে যাতে এটা এটাকৈ গছপুলি ৰোপণ কৰে, লগতে বিশেষকৈ সজাগতা সৃষ্টি কৰে। কাৰণ বহুতো এনেকুৱা ব্যক্তি আছে গাঁৱত যিয়ে গছপুলি বা গৰম কিয় পৰিছে এইবিলাক গম নাপায়, বা গছপুলি কিয় লাগে, বৰ্ষাৰণ্যবিলাক ধ্বংস হৈ আছে বৰ্তমান, কয়লা, আমাক ৰিচোৰ্চ লাগে, সম্পদ লাগে, এইবিলাকৰ কাৰণেও বিভিন্ন ধৰণৰ প্ৰকৃতিৰ ঘটনাবিলাক যিবিলাক ঘটিব নালাগে সেইবিলাক ঘটি আছে। গতিকে এই সংগতি ৰাখি সকলোকে অনুৰোধ থাকিব যাতে সেইদিনাখন আমি অলপ সময় উলিয়াওঁ নিজৰ জীৱনৰ, আৰু প্ৰকৃতিৰ নামত, আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ নামত, আপোনাৰ সন্তানটিৰ নামত, কাৰণ তেওঁ আজি 50 বছৰ পিছত এই পৃথিৱীখনত জীয়াই থাকিব পাৰিবনে? আমি বাৰু থাকি যাম, তাৰে পিছৰ প্ৰজন্মটোলৈ থাকিব পাৰিবনে? সেইটো বিষয়ে যাতে আমি চিন্তা চৰ্চা কৰোঁ আৰু যিমান পাৰি প্ৰকৃতিমূলকভাৱে আমি জীয়াই থাকিব পাৰোঁ। ধৰা হ'ল যিমান পাৰি আমি ইলেক্ট্ৰিচিটি কমকৈ ইউজ কৰোঁ, যাতে ইয়াৰ পৰা যিবিলাক প্ৰদূষণ হয়, বা গাড়ী মটৰ ষ্টাৰ্ট বন্ধ কৰি থৈ দিব পাৰোঁ, এক্সট্ৰাকৈ আমি প্লাষ্টিক নজ্বলাব পাৰোঁ। যিখিনি আমি পাৰোঁ আমাৰ দ্বাৰা সম্ভৱ, কাৰণ সকলোৱে যদি আমি লগ লাগি কৰোঁ তেতিয়াহে সফল হ'ম। কাৰণ এজন ব্যক্তিয়ে কৰিলে নহ'ব, গোটেই পৃথিৱীয়ে একেলগে যেতিয়া আমি আগবাঢ়িম তেতিয়া নিশ্চয় আমি গ্ল'বেল ৱাৰ্মিং তথা পৰিৱেশত যিবিলাক ধ্বংসলীলা হৈ আছে তাক এভইড কৰিব পাৰিম। ধন্যবাদ। ৰেকৰ্ড হ'ল নাই?